যেহেতু আপোনালোক জ্ঞাত আছে 2023 চনৰ 26 ডিচেম্বৰত এটা আমাৰ LP-UP পদৰ 5,500টা শিক্ষক পদৰ আবেদন গ্ৰহণ কৰা হৈছিলে। সেই বিজ্ঞাপিত পোষ্টসমূহৰ বাবে আমি যিহেতু সকলোৱে প্ৰায় 20-30 হাজাৰ কেণ্ডিডেটে আমি তাত এপ্লাই কৰিছিলোঁ আৰু এপ্লাই কৰাৰ পিছত আমাৰ অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে আমাৰ। কিন্তু তাৰ পিছত আমাৰ যিখিনি আমাৰ কাৰ্য আছিলে যে আমাৰ মেধা তালিকাসমূহ ওলাব লাগে, কিন্তু তাত আমাৰ কি হৈছে এটা আইনী মেৰপেচত সোমাই পেলাই আমাৰ গোটেই প্ৰক্ৰিয়াটো কি হৈ গৈছে, স্থগিত হৈ গৈছে। আৰু সেই স্থগিত প্ৰক্ৰিয়াটো আমাক কৰি আছে কেইজনমান ভুৱা নিয়জ কেণ্ডিডেট। তাত মুঠ কেণ্ডিডেট আছে তেওঁলোকৰ 171জন কেণ্ডিডেট। গতিকে মুঠ 171জন কেণ্ডিডেটৰ কাৰণে আমি কি কৰিছোঁ, 5,500 কেণ্ডিডেট তাততো ধৰি লওক পাবলগীয়া কেণ্ডিডেট আছে আমাৰ 5,500 কেণ্ডিডেটে পাব। গতিকে সেইখিনি ইমানখিনি কেণ্ডিডেটে আমাৰ মাত্ৰ 171জন কেণ্ডিডেটৰ কাৰণে আমি হতাশাত ভুগিবলগীয়া হৈছে। কাৰণ যিহেতু অহা 10 অক্টোবৰ তাৰিখে যি মুখ্যমন্ত্ৰী মহোদয়ে বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ আয়োজন কৰিছে, তাত আমি ভাগ ল'বলৈ কাৰণে আমি সকলোৱে আমি উৎকণ্ঠাৰে ৰৈ আছো। কিন্তু তেওঁলোকৰ যি প্ৰক্ৰিয়া হৈছে এইসকল কেণ্ডিডেট কিন্তু এই তাৰে কেইজনমান কেণ্ডিডেট মুঠ 41জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যনত নামেই অহা নাই। তৎসত্ত্বেও কিন্তু তেওঁলোকে কি কৰিছে, তেওঁলোকৰ মানে নম্বৰেই নাই। তৎসত্ত্বেও তেওঁলোকে কি কৰিছে, গোটেই প্ৰক্ৰিয়াটো স্থগিত কৰিবৰ কাৰণে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰু সেইকাৰণে আমাৰ কি হৈ গৈছে, গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে আমাৰ স্থবিৰ হৈ গৈছে। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি পূৰ্ণ হস্তক্ষেপ বিচাৰিছো, যাতে প্ৰক্ৰিয়াটোৰ যিখিনি আইনী মেৰপেচ আছে সেই সমস্যাসমূহ সমাধান কৰি যাতে আমাৰ 10 অক্টোবৰত আমি নিযুক্তি প্ৰাপক হিচাপে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আমাক সমস্যাসমূহ আমাক সমাধান কৰি দিয়ে আছে। হয়, আমি খুব অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈ দিছে যে 10 অক্টোবৰ তাৰিখে বৃহৎ নিযুক্তি দিয়া হ'ব, প্ৰায় 35,000। আৰু তাতে আমাৰ সেই পদসমূহৰ মাজত এই LP-UP 5,550টা পদো অন্তৰ্ভুক্ত হৈ আছে। গতিকে আজি যিহেতু ছেপ্টেম্বৰৰ প্ৰায় 6 তাৰিখ হ'লহি, এই পদসমূহৰ এতিয়ালৈকে এখনো মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই। কাৰণ এই যি ভুৱা NOS ডিগ্ৰীধাৰী কিছুমান ইন ছাৰ্ভিচ টিচাৰে আদালতৰ দ্বাৰস্থ হৈ প্ৰক্ৰিয়াটোক স্থবিৰ কৰি থৈ দিছে। তেওঁলোকে যি বিভাগীয় কৰ্তৃপক্ষই ইন ছাৰ্ভিচ প্ৰমাণ বিচাৰিছিল, ডকুমেণ্টছ বিচাৰিছিল, সেইসমূহ তেওঁলোকে দিব পৰা নাই। তাৰ লগত আমি যিসকল জেনুইন SCRT-ৰ অধীনত DLED কৰা প্ৰাৰ্থী আছোঁ, সেইসকল আমি যাতে বঞ্চিত হৈ নাযাওঁ সেই প্ৰক্ৰিয়াটোৰ পৰা, নিযুক্তি প্ৰক্ৰিয়াটোৰ পৰা, তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰাই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ যোগেদি, যাতে তেওঁ এই আইনী জটিলতাসমূহ, এই ভুৱা ডিপ্ল'মাধাৰী প্ৰাৰ্থীসকলৰ আইনী জটিলতাসমূহ দূৰ কৰি আমাক যাতে এই নিযুক্তি প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়ে। তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, আস্থা আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ যোগেদি আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। এইখিনিয়ে আজি আমাৰ সংবাদ মেলখনত আপোনালোকক জনাবলগীয়া কথা। আমি এতিয়াও তেওঁৰ ওপৰত বিশ্বাস আছে, তেওঁ এই আইনী জটিলতাসমূহ নিশ্চয় দূৰ কৰি আমাক নিযুক্তি দিব 10 অক্টোবৰত।